নমস্কাৰ গাইজ। কেতিয়াবা মন যায় আপোনাৰ মোৰ সকলোৰে ব্ৰাছেৰে সুন্দৰকৈ আখৰ লিখা দেখিলে আমাৰ নিজৰো লিখিবলৈ, নহয় জানো? আপুনিও চেষ্টা কৰে কেতিয়াবা হয়তো বা ভাবে লিখিবলৈ, কেনেকৈনো লিখে। আচলতে ব্ৰাছেৰে আখৰ লিখিবলৈ হ'লে প্ৰথমে স্কেলেৰে পোনকৈ ৰোলকেইটা টানি ল'ব লাগে, লাইনকেইটা, নতুবা ৰছীৰে পোনকৈ টানি ল'ব লাগে। তাৰপিছত কাঠ পেঞ্চিলেৰে সুন্দৰকৈ আখৰকেইটা দাগ মাৰি ল'ব লাগে, নতুবা চক পেঞ্চিলেৰে। যদিহে নতুনকৈ লিখিবলৈ আৰম্ভ কৰা হৈছে, আমিতো পুৰণি, মই একো লিখি লোৱা নাই, তেনেদৰেই লিখিছোঁ। সদায় এনেদৰে অভ্যাস কৰক আখৰকেইটা। ব্ৰাছডাল একেই নিচিনাই ধৰিব, ব্ৰাছডাল ঘূৰি যাবলৈ নিদিব। ব্ৰাছডাল ঘূৰ নোখোৱাকৈ আপুনি হাতখনহে ঘূৰাব, হাতৰ কিলাকুটি আৰু বাউসী তাত ঘূৰাব, সেইটো গাঁঠি ব্যৱহাৰ কৰিব। হাতৰ এই যে আঙুলিৰ ওচৰৰ এই গাঁঠিবিলাক ব্যৱহাৰ প্ৰায় নকৰিবই। সম্পূৰ্ণ হাতখন ঘূৰাবলৈ চাব, আখৰটো কেনেকৈ আছে, তেতিয়া আখৰ সুন্দৰ নিশ্চয় হ'ব। সদায় অভ্যাস কৰোঁতে আপোনাৰো চাব হাতখন সুন্দৰকৈ বহিছেগৈ। তেতিয়া প্ৰতিটো আখৰ ইটোৰ লগত সিটো আখৰ সমানকৈ লিখিবলৈ নিজে এটা অনুমান আহিব, কিমানখিনি বহলকৈ লিখিছে, 2 ইঞ্চিকৈ লিখিছে নে 3 ইঞ্চিকৈ লিখিছে। বহুতে আখৰ লিখোঁতে মন কৰিব এটা সৰু এটা ডাঙৰ হয়, এটা বেঁকা এটা চিধা, তেনেকুৱা হয়। কিছু ক্ষেত্ৰত খৰধৰ কৰিলে আমাৰো তেনেকুৱা নোহোৱা নহয়, 2-এটা হৈ যায় কেতিয়াবা। তথাপিও সেইখিনি শুধৰণি কৰিবৰ কাৰণে সদায় যত্ন কৰিব লাগিব। ক'ত ভুল হৈছে ভুলবোৰ বিচাৰিব লাগে। প্ৰথমে নিজৰ ভুলবিলাক নিজে বিচাৰিব লাগিব, নিৰীক্ষণ কৰিব লাগিব। নিজৰ ভুলখিনি যেতিয়া নিৰীক্ষণ কৰি শুদ্ধ কৰিব পৰা যায় তেতিয়া সুন্দৰ হ'বই, নিশ্চিত সেইটো। তাৰ উপৰি আৰু এটা কথা, আখৰ সুন্দৰ হ'বৰ কাৰণে প্ৰথম কথা ক'ত গুৰুত্ব দিব, প্ৰথমে মাত্ৰাডাল পোন হ'ব লাগিব। আৰু লম্বভাৱে যিডাল মই বৰ্তমান দি আছোঁ, এই ৰেখাডালো তলফালে সম্পূৰ্ণ লম্ব হ'ব লাগে। যদি বেঁকাকৈ লিখিছে একেই নিচিনাই গোটেইখিনি হ'ব লাগিব। লাইনবিলাক যেতিয়া পোন হয় বা মাত্ৰাবিলাক পোন হয় আৰু লম্ববিলাক যদি পোন হয়, নিশ্চিতভাৱে আখৰ ভাল হ'বই। যেতিয়া আপোনালোকে লিখি চাবচোন আখৰখিনি পোনকৈ মাত্ৰা আৰু লম্ববিলাক পোনকৈ দি, তেতিয়া অনুমান কৰিব পাৰিবই। আপোনালোকে নিজে ব্যৱহাৰ কৰি চাওক, প্ৰেক্টিকেলি নিজে লিখি চাওক, তেতিয়া অনুমান কৰিব। প্ৰথমে আপোনালোকে কলম ব্যৱহাৰ কৰি চেষ্টা কৰক, নতুবা চক পেঞ্চিলেৰে বৰ্ডত চেষ্টা কৰক। সদায় চেষ্টা কৰক, বেছি নহয় 5 মিনিট 2 মিনিট আপুনি আখৰ লিখক। অইনবিলাক প্ৰেক্টিচ নকৰিলে হয়, এলফাবেটবিলাক প্ৰেক্টিচ কৰক। এলফাবেট ইংলিছ হওক, অসমীয়া বৰ্ণমালাবোৰ ক খ লিখক, খুব লিখক, কিন্তু সুন্দৰকৈ লিখিবলৈ চেষ্টা কৰক। এটা আখৰকে ইমানেই সুন্দৰকৈ পৰিপাটিকৈ লিখিবলৈ চেষ্টা কৰক, যেতিয়ালৈকে সুন্দৰ নহয় তেতিয়ালৈকে সেই আখৰটোক এৰিয়ে নিদিব। কিয় ভাল নহ'ব, নিশ্চিতভাৱে ভাল হ'বই। এতিয়া এই যে মই আখৰ এটা দেখিছোঁ নহয়, ইটো আখৰৰ লগত সিটো আখৰ লগ লাগি যাব নালাগে। লগ লাগি গ'লে কি হয়, দেখিবলৈ বেয়া হয়। অকণমান লগ লগা নিচিনা লাগিছে নহয় উপলব্ধ শব্দটোত, কি হয়, এই বস্তুটো সদায় ডিষ্টেঞ্চটো বজাই ৰাখিবলৈ যত্ন কৰিব লাগে। আমি আখৰটো উল্টা ফালৰ পৰা লিখিবলৈ চেষ্টা কৰিব লাগে। যেতিয়া আমি কলমেৰে লিখোঁ, আচলতে কলমেৰে লিখা নিচিনা আমি ব্ৰাছেৰে নিলিখোঁ, সম্পূৰ্ণ ওলোটাকৈ লিখা নিচিনাই আখৰবিলাক লিখা হয়।